দেৰগাঁৱত পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। দেৰগাঁও নাৰিকলগুৰি ডিমাপুৰৰ পৰা শিৱসাগৰ অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে দুজন সৰবৰাহকাৰীক। ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল যুৱক দুজনে। দুয়োজন সৰবৰাহকাৰীৰ পৰা কেইবাটাও কণ্টেইনাৰত ভৰাই অনা প্ৰায় ৩৫ গ্ৰাম হিৰোইন জব্দ কৰে আৰক্ষীয়ে। সৰবৰাহকাৰী দুজন পশ্চিম কাৰ্বি আংলঙৰ বিকি সিংহা আৰু অৰুণাচলৰ অজয় ৰাজবংশী বুলি জনা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি গোলাঘাট আৰু দেৰগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত বহুকেইটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে যদিও আৰক্ষীৰ চকুত ধূলি মাৰি ন কৌশলেৰে চলাই গৈছে একাংশ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এই বেহা। গাড়ীখন আপুনি ক'ৰ পৰা আহিছিলে আজি ঘটনাটো কি হৈছে কথাটো কওকচোন। ডিমাপুৰৰ পৰা আমি আহি আছোঁ লাইন তাৰপৰা আহিছে তেওঁলোকে। কেইজন আহিছিলে? দুজন ল'ৰা দিছিলে। ডিমাপুৰৰ পৰা ক'ত যাব? গাড়ী ন আপুনি চলাই আহিছিলে মানুহকেইজন ক'ৰ হ'ব পাৰে? ক'ৰ যদি এনে মানুহ চিনি নাপাওঁ এইবোৰ ক'ৰ পেচেণ্টাৰহে এতিয়া শিৱসাগৰ যাবলৈ আহিছে যে গাড়ী ইয়াত পুলিচে ৰাখি চেক কৰিছে, পুলিচে ৰাখিছে ড্ৰাগছ চলাইছে বুলি কৈছে ন? দুজন। আমাৰ এটা ইনফৰমেশ্যন আছিলে ডিমাপুৰৰ পৰা শিৱসাগৰ লিখে মানে এখন বাছত ড্ৰাগছ কঢ়িয়াই আনিছিলে। মৰ্মে আমাৰ দেৰগাঁও যোনটো টীম আছে SSB তেওঁলোকে বাছখন ইণ্টাৰচেপ্ট কৰিলে আৰু বাছখন থ্ৰলি চাৰ্চ কৰাত আমি দুজন মানুহ কৰায়ত্ব কৰিছোঁ। এজন নাম জয় ৰাজবংশী আৰু তেওঁৰ লগত আমি 3 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হ'ব এৰাউণ্ড 35 গ্ৰাম আৰু তেওঁৰ লগত থকা যোনটো একম্প্লিছ আছে বিকি সিংহা তেওঁকো আমি কৰিবলৈ সক্ষম হৈছোঁ। মূল্য কিমান, বজাৰ মূল্য কিমান হ'ব পাৰে যিবিলাক ক'ব নোৱাৰে কিন্তু মানে 3-4 লাখ। দেখা গৈছে বিগত সময়ছোৱাত আমাৰ দেৰগাঁও আশে পাশে যিখিনি অঞ্চল আছে সেই অঞ্চলসমূহত ইয়াৰ প্ৰায়বোৰ অলপ বাঢ়িছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে? যে কালিও 3জনকৈ ধৰিছে। ড্ৰাগছটো আছে ইয়াতে গোলাঘাটতো মানে ৰেম্পেণ্ট হয় ড্ৰাগছত। আমি যিমানখিনি পাৰোঁ ৰিকভাৰী কৰিবলৈ মানে ট্ৰাই কৰি আছোঁ। লাষ্ট আপোনালোকক মই এইটোৱে জনাওঁ কি লাষ্ট যোনটো 8 মান্থছত আমাৰ যোনটো ৰিকভাৰী আছে এইটো more than 10 kg আমি হেৰইন ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ গোলাঘাটত, যোনটো মানে গোলাঘাটৰ হিষ্ট্ৰীত হাইয়েষ্ট এতিয়ালৈকে। তো আমি মানে পাব্লিকৰ পৰা বিচাৰিম তেওঁলোকৰ যি ইনফৰমেশ্যন থাকে আমাৰ যাতে চিক্ৰেটলি শ্বেয়াৰ কৰা। বৰ্তমান আমি দুজন লোক আটক কৰিছোঁ। বিকি সিংহা আৰু জয় ৰাজবংশী। দুজনে কাৰ্বি আংলঙৰ। বিকি সিংহা আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ আৰু জয় ৰাজবংশী তেখেতৰ অৰুণাচলৰ আপাৰ সিং ডিমাপুৰৰ পৰা। এই এতিয়া ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ এনেকুৱা ডেষ্টিনেশ্যন আছে। থেংক ইউ। দেৰগাঁও ব্যুৰো জননী লাইভ।